ধৰাহত কেনে আছা তোমালোক অভাৰলেণ্ড গিয়াৰলৈ স্বাগতম জনাইছো আৰু তোমালোকৰ কাৰণে লৈ আহিছো মোৰ পিছফালে আছে হিৰো 160R আজি মই পুৰা ৰাইড কৰিছো গাড়ী মজা লাগিছে চলাই কেনেকুৱা আৰু কি আছে মানে গাড়ীখনত সব জনাম অলৰেডি ইউথৰ কাৰণে সবচে ফেমাস প্ৰডাক্ট KTM পালসাৰ আছে অলৰেডি সো হিৰো ইমান দিনে পিছ পৰি আছিল কিন্তু হিৰো এবাৰ মানে কি ধুম মচাই দিছে মানে কামাল কৰি দিছে বে কি কম আৰু জানা না হিৰো মানে ইমান বছৰৰ পৰা বহুত প্ৰডাক্ট বনালে মানে কি 150 160 আৰু 200 ক্যাটাগৰীৰ ওপৰত বহুত প্ৰডাক্ট বনালে কিন্তু এইবাৰে হিৰো কিবা এটা কাম কৰিছে লাগিছে মানে কি কাম কৰিছে মানে এনেকুৱা কাম কৰিছে হসাকৈ খুব প্ৰশংসনীয় কাম কৰিছে হিৰোয়ে আৰু দেখাটো বহুত ষ্টাইলিং হয় বহুত ভাল লাগিছে মানে হিৰোৰ প্ৰডাক্ট বিলাক যেতিয়া আমি 160 150 বা 200 ত বিচাৰিছিলো হিৰো প্ৰডাক্ট বিলাকৰ এটা বস্তু নাছিল যেটো ইয়ং জেনাৰেচনে ভাল পায় যেটো ফান ফেক্টৰ বুলি কোৱা হয় ন একদম মজা লাগিছে চলাই আজি আৰু মই আজি তোমালোকক পুৰা ধুনিয়াকে জনাম যে ই KTM বা পালসাৰৰ দৰে স্পৰ্টি হয় না নহয় ইয়াকো ফান আছে না ৰাইড কৰি কুটেখিনি জনাম কিন্তু মই কৈ থৈ দিছো একদম মজা লাগিব আজি ভিডিওটো চাই খুব ইন্টাৰেষ্টিং হ'ব আৰু এটা কৈছো অভাৰলেণ্ড গিয়াৰলৈ তোমালোকক সকলোকে স্বাগতম জনাইছো তো বেছি দেৰি নকৰি আৰম্ভ কৰো just subscribe to Overland Gear and let's get started LED হয় full LED থ্ৰটো কেনেকুৱা আছে চাই লব ভালে লাগিছে কিন্তু লবিন দিয়াচোন চাও কেনেকুৱা হয় okay লবিন this is the bike guys you can see here this is the disc brake pedal disc this is প্ৰথমবাৰৰ কাৰণে হিৰোৱে স্পেক বিলাক তো আপুনি ডিসপ্লেত দেখিব কি আছে স্পেক কৈ দি আছো টায়াৰ সেকশন আছে আপোনাৰ কিমান টায়াৰ সেকশন আছে 100/80 ইনটু 17 ফ্ৰন্ট টায়াৰ আছে ৰিয়াৰ টায়াৰ আছে আপোনাৰ কিমান ৰিয়াৰ টায়াৰ 130/70 ইনটু 17 তো both side 17 ইঞ্চ টায়াৰ আছে গাড়ীখন প্ৰায় বহুত কম্পেক্ট সাইজ লাগিছে এনে ইনিশিয়ালি 160 ৰ বাইক বিলাক বহুত ডাঙৰ আছিল গতে এক্সট্ৰিম পাই আইছো বহুত ডাঙৰ আছিল দিখল লাগিছিল এবাৰ হুইল বেসটো অলপ ছুটি কৰিছে আৰু দেখোন বহুত কমপ্লিট আছে ইয়ামাহা FZ ৰ কপি কৰা নিচিনা লাগিছে নেকি তেনেকুৱা লাগে অকমান নো সৰি বেয়া নাপাব এনে কৈছো এটো কিন্তু ৰেডিমেড ষ্টিকাৰ বহুত লৰা ছোৱালী মডিফাই কৰি লগাই লয় ন এটো ৰেডিমেড দিছে ষ্টিকাৰটো তো ভাল লাগিছে আৰু সবচে মোৰ ভাল লাগিছে কি জানে ব্লিংকাৰটো ফুল LED ফাৰ্স্ট টাইম আৰু তেল লেম্পটো স্মোক আছে মানে বহুত কম্পেক্ট আছে গাড়ীখন সিটটো সৰু পিলিয়নৰ কাৰণে কিমান হ'ব ৰাইডিং কমফৰ্ট কেনেকুৱা চলা মানে বহি কেনে ভাল লাগিছে নে ওকে আৰু মই আপোনাক উঠিনে দেখাই আছো এবাৰ বেছি উখন হয় গাড়ীখন মোৰটো ইমান হাইট নাই মই 5 ফুট 5 ইঞ্চি আছো তথাপি মই কিন্তু ভৰি আৰামছে তলত দিব পাৰিছো চাব পাৰে ইমান মোৰ প্ৰবলেম হোৱা নাই আৰু গাড়ীখন এনে লাইট ওয়েট আৰু চলাৰ পিছত আৰু বেছি লাইট ওয়েট আছে বাকি স্পেক বিলাক তো আমি সবে কথা কৈ থাকে স্পেক বিলাক কি ইমান সিসি কিমান পাৱাৰ আছে কিমান পিকআপ আছে হেবিলাক আমি পিছত কম বাস কিন্তু গাড়ীখন মই এৰিব মন যোৱা নাই এতিয়া তাৰমানে আৰু কালাৰটো তো মোৰ খুব ভাল লাগিছে ব্লু কালাৰ আছে কালাৰ অপচন বেলেগ পাই যাব বাট এটা কথা মই ক'ব বিচাৰো হিৰো কাকো এবাৰ মানে কি সব ঠিকে বনাইছে কিন্তু যেটো ৰিফাইনমেন্ট লেভেল হিৰোৰ পৰা আমি যেটো এক্সপেক্ট কৰো অকনৰ মই এটা বাজিনেছ এটা পাইছো তাৰমানে গাড়ীখনত বা এই সেগমেন্টৰ যিখন কিং আছে আপাছে 160R যিখন 4V সেই 4V খনত তুলনাত কিন্তু অকনমান হলিও ইয়াৰ কিবাটো আছে কি কয় এটো ভাইব্ৰেশনটো অলপমান আছে ইঞ্জিনত তো এডজাস্ট নোটটো কেনেকুৱা এবাৰ শুনাই দিছো সোৱাচোন বাৰু কেনেকুৱা লাগিছে প্ৰডাক্টটো মোৰ কিন্তু খুব ভাল লাগিছে এতিয়া কিনো লাগি গৈছে হ'ব আৰু পইচা অকমান জমাব লাগিব কিনিবৰ কাৰণে এটা প্ৰজেক্ট কৰি বাস তো তোমালোকৰ কেনে লাগিছে নিশ্চয় জনাবা তো বন্ধুসকল তোমালোকে দেখিলা এয়া হৈছে হিৰো এক্সট্ৰিম 160R এতিয়া আহা আমি ৰাইডলৈ যাও Now I am driving the Extreme 160R BS6 new avatar ओके हिरो एक्सट्रीम মানে অলপ রাইড রিভিউ কৰি আছো পিকআপ লেভেলটো ঠিকে আছে বাট ভাইব্রেশন এটা মাইল্ড ভাইব্রেশন আছে আৰু হ্যান্ডেল বাৰত অলপ পাইছো বাকি ভৰিত ফুট পেগত ইমান নাই মই এটা গ্লোভস পিন্ধি আছো গ্লোভস পিন্ধাৰ সত্ত্বেও মাইল্ড ভাইব্রেশন এটা আছে
আৰু তাৰপিছত এটা চিম্পল কৰ্নাৰিং ৰিভিউ এটা কৰি আছোঁ কেনেকুৱা লাগে অ'কে এতিয়া মই দুজনত চলাই আছোঁ তো সেইকাৰণে ছিংগল কৰ্নাৰিং ইমান কৰিব নোৱাৰিম তথাপিও কিন্তু বহুত হেণ্ডি হয় কৰ্নাৰিঙত এতিয়া মই মেক্সিমাম 50ৰ ওপৰত স্পীড আছে গাড়ীখন আছে 4 নম্বৰ গিয়াৰত আৰু এইটো মই কৰ্নাৰিং ৰিভিউ কৰি আছোঁ একদম বঢ়িয়া ফুল কনফিডেন্স পোৱা যায় মানে ৰিয়াৰ ব্ৰেক প্ৰেছ কৰিছোঁ অকণমান ইনিচিয়েল বাইট ঠিকে আছে ইনিচিয়েল বাইট জাষ্ট ফ্ৰণ্ট এতিয়া গিয়াৰ শিফটিংটো কিছু মানে তল আছে যাৰ কাৰণে কিছু অসুবিধা হ'ব পাৰে চলাইটো ভালে লাগিছে ইয়াতে চেকিং অকণমান ছাৰ আছে এইটো আমি অলপ টেষ্ট ৰাইড কৰি আছোঁ গাড়ী ডিলাৰৰ গাড়ী ছাৰ অলপ ভিডিঅ' কৰি আছোঁ এতিয়া আমি অলপ চেটি ৰাইড কৰি আছোঁ এক্সট্ৰিম 160 ৱাৰত কেনেকুৱা হৈছে ট্ৰাফিকৰ মাজত কেনেকুৱা ইয়াৰ ফিডবেকটো দিম ইয়াৰ ওপৰত এই যে ইণ্ডিকেটৰ চুইচটো দিছে ন এনেকৈ ইমান ভাল হোৱা নাই ইণ্ডিকেটৰ চুইচটো লো এণ্ড পাৰফৰ্মেঞ্চ ঠিকে আছে গাড়ীখনৰ ইমান এটা প্ৰব্লেম পোৱা নাই এতিয়া 3 নম্বৰ গিয়াৰত আছোঁ মই এতিয়া তো গাইজ গানৰ মজা লাগিছে চলাই একদম চলাই থাকোঁ লাগিছে একদম মক্ষণৰ নিচিনা ইঞ্জিনটো চিটি ৰাইডত মজা লাগিছে চিটি ৰাইডত কোনো কমপ্লেইন নাই এতিয়া আমি মানে কি ট্ৰাফিক জামতো আছোঁ এইফালেতো প্ৰায় জামেই আছে গোটেই বহুত শ্ল' স্পীডত চলি আছোঁ আৰু ডিছপ্লে লাইটটো ইনভাৰ্টেড যদিও মোৰ কিন্তু ৰিড কৰাত একো অসুবিধা নাই মই পূৰা ফুল ডে লাইটত আছোঁ এতিয়া হয়তো কেমেৰাত ইমান ভালকৈ নাহিব পাৰে কিন্তু মোৰ কোনো অসুবিধা হোৱা নাই ভালে লাগিছে চিটি ৰাইডটো এয়া হৈছে আমাৰ এক্সট্ৰিমৰ হৰণ এয়া হৈছে আমাৰ গড়েশ্বৰৰ ট্ৰাফিক বন্ধুসকল আমাৰ গড়েশ্বৰৰ ট্ৰাফিক দিন দুপৰতে ডাম্পাৰবিলাক গৈ থাকে ৰাস্তা হৈ গৈছে সৰু গাড়ী মটৰ হৈছে বেছি তো এয়া অৱস্থা আমাৰ বৰ্তমান সময়ত ইমান টেনশ্যনত নাযাওঁ দেই ন ইমান টেনশ্যনত নাযাওঁ নতুন গাড়ী আৰু অলপ চাইড হওক দে ABS ঠিকে কাম কৰি আছে জাৰ্ক ফিল হোৱা নাই আৰু ষ্টাৰ্ট এবাৰো বন্ধ হোৱা নাই তো কেনেকুৱা পালে ৰাইড ৰিভিউটো জনাব আৰু যদি ইয়াত কিবা এক্সপ্লেনেশ্যন দিব লগা আছে আৰু কিবা জানিব লগা আছে সেইখিনি মই জানিব বিচাৰিম আপোনালোকৰ পৰা আৰু তোমালোকে মোক আপডেট কৰি থাকিবাচোন কেনেকুৱা লাগিছে গাইজ এয়াই আছিল এক্সট্ৰিমৰ ৰাইড
ৰিভিউ কেনে পালে জনাবা আৰু কেনেকুৱা হৈছে কি লাগে আৰু কি জানিব বাকী আছিল মই বিশেষ স্পেকবিলাক বা স্পেচিফিকেশ্যনবিলাক ইমান বেছিকৈ কোৱা নাই কাৰণ এইবিলাক ইমান কৈ থাকিব দৰকাৰ নাই বাছ ৰাইডখিনি দেখাইছোঁ আমি সাধাৰণতে কেনেকুৱা ফিল কৰোঁ এখন বাইকৰ লগত কি আছে কি নাই আৰু কম্পেৰিজন ভিডিঅ' যদি লাগে আপাচিৰ লগত কেনেকুৱা লাগে বা ডিউক 125ৰ লগত কেনেকুৱা লাগে পালচাৰ 125ৰ লগত বা পালচাৰ 160 লগত কেনেকুৱা লাগে ইয়াৰ ডিফাৰেঞ্চটো কি আছে তেনেকুৱা মই ৰাইড ৰিভিউ এটা বনাম তো প্ৰাইচ হিচাপত কৈ দিছোঁ প্ৰাইচটো কিমান প্ৰাইচটো ইয়াতে মই আপোনাক দেখাই দিছোঁ স্পেকচিকত চাই ল'বা ইয়াত দুটা ভেৰিয়েণ্ট আহিব ডাবল ডিস্ক ব্ৰেক আৰু ছিংগল ডিস্ক ব্ৰেক আজি মই যিখন চলাইছিলোঁ এক্সট্ৰিম সেইখন হ'ল ছিংগল ডিস্ক ব্ৰেক ইয়াৰ পিছত ডাবল ডিস্ক ব্ৰেকখন মই এবাৰ চলাই দেখুৱাম তো গতিকে প্ৰাইজত বহুত ডিফাৰেঞ্চ নাই মেক্সিমাম 1,31,000 আপোনাৰ অন ৰোড প্ৰাইচ আহি আছে তো গতিকে সবচে সস্তা বুলি ক'লে মানে এইখন 160 আৰখনে হয় হিৰো এক্সট্ৰিম 160 আৰু বহুত স্পৰ্টিভ বাইক হয় ইয়াৰ কোনো প্ৰব্লেম নাই চলাইও ভাল লাগিব একদম পাতল লাগিব মজা লাগিব তো আজিলৈ এৰিছোঁ ইমানতে সমাপ্ত কৰি অভাৰলাইন গেলক সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা ইমানলৈকে যে আহিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ওকে বাই বাই ধন্যবাদ